Good morning, everyone. আমি লাষ্ট ক্লাছত বৰ মডেলৰ এজামশ্যন কেইটা পঢ়িছিলোঁ ঠিক আছে বৰ মডেলৰ মানে যি দুটা বেছিক এজামশ্যন লৈ মানে বৰ মডেলটো বেছ কৰি মানে বৰে যিটো এনাৰ্জি ৰিলেশ্যন উলিয়াইছিলগৈ আমি সেইটো মানে সেই দুটা এজামশ্যন আমি পঢ়িছিলোঁ কি এজামশ্যন আছিলে দুটা এজামশ্যন পঢ়িছিলোঁ আমি এতিয়া বেচিকেলি আজি আমি মেথামেটিকেলি আমি সেই বৰ মডেলটো ডিৰাইভ কৰিম মডেলটোৰ দ্বাৰা মানে এই এনাৰ্জি আৰু ৰেডিয়াছ আমি কেলকুলেট কৰিম আৰু আমাৰ বেচিক এইমটো হ'ল আমি যিটো বালমাৰে যিটো ইকুৱেশ্যন গেছ কৰি পিনে যিটো ইকুৱেশ্যন ডিৰাইভ কৰিছিল ঠিক আছে মানে সেই যিটোখিনি মানে চিৰিজ স্পেক্ট্ৰা হাইড্ৰজেন এটমৰ চিৰিজ স্পেক্ট্ৰাসমূহ মানে ডেছক্ৰাইব কৰিবলৈ যিটো ইকুৱেশ্যন গেছ ৱৰ্কৰ দ্বাৰা মানে ডিৰাইভ কৰিছিল সেইটো আমি বৰ মডেলৰ দ্বাৰা আমি মেথামেটিকেলি ডিৰাইভ কৰিবলৈ চেষ্টা কৰিম আৰু তাৰ বাবে আমি কৈছিলোঁ যে দুটা বিশেষ মানে এজামশ্যন দৰকাৰ হৈছিলে মানে ৰেণ্ডম কিছুমান আনজাষ্টিফাইড বুলি কৈছিলে সেইটো টাইমত যে আনজাষ্টিফাইড দুটা এজামশ্যন বৰে ল'বলগীয়া হৈছিলে আৰু সেই দুটা এজামশ্যন কৰি বৰে এই মানে ইকুৱেশ্যনটো ডিৰাইভ কৰিব পাৰিছিল চ' আমি সেই মেথামেটিকেল হেৰিটো চাম কেনেকৈ ডিৰাইভ কৰিছিলে তেওঁ চ' এনাৰ্জি লেভেল অফ স্পেক্ট্ৰা অফ হাইড্ৰজেন অৰ হাইড্ৰজেন লাইক এটম ঠিক আছে বৰ মডেলটো মনত ৰাখিব তোমালোকে হাইড্ৰজেন এটমৰ কাৰণে বিশেষকৈ মানে এপ্লিকেবল আৰু হাইড্ৰজেন লাইক এটম কিছুমান তেনেকৈ হাইড্ৰজেনৰ নিচিনা কিছুমান এটমৰ সৰু এটম কিছুমানৰ মানে তেওঁৰ মডেলৰ পৰা ডেছক্ৰাইব কৰিব পাৰি এনিৱে ব'ৰ্ড ডিটাৰমাইন দি এটমিক এনাৰ্জি ষ্টেটছ বাই কনচিডাৰিং এন এটম কনচিষ্টিং অফ নিউক্লিয়াছ ZE and mass m and single electron of charge minus c and mass small m. The condition of stable electronic orbit is given by this. এটা তোমালোকে ইয়াত দেখিছা এই ফাৰ্ষ্ট পাৰ্টটোৱে কি কৈছে এইটো হ'ল নাথিং বাট কুলম ফ'ৰ্চ ঠিক আছে যেতিয়া দুটা চাৰ্জ থাকে আমি সেই চাৰ্জ দুটা যিটো ইণ্টাৰেকশ্যন মানে চাৰ্জ মানে হ'ল তোমালোকৰ ইলেক্ট্ৰনিক চাৰ্জ বুলি আমি কনচিডাৰ কৰিছোঁ ইলেক্ট্ৰনিক চাৰ্জ দুটা যেতিয়া থাকে পজিটিভ বা নিগেটিভ বা পজিটিভ নিগেটিভ কোনো কথা নাই দুটা চাৰ্জ যেতিয়া থাকে তাৰ মাজত যিটো ইণ্টাৰেকশ্যন সেই ইণ্টাৰেকশ্যনটো আমি কিহেৰে দিয়ে বুলি কৈছিলোঁ কুলম্ছ ল তোমালোকে জানা সেইটো কথা সৰুৰ পৰা পঢ়ি আহিছে তোমালোকে কুলম্ছ লয়ে মানে সেই ইণ্টাৰেকশ্যনটো বুজায় ঠিক আছে এতিয়া কুলম্ছ লৰ মতে কুলম্ছ ফ'ৰ্চটো কেনেকৈ দিছিলে যেতিয়া মানে তোমাৰ যিটো চাৰ্জ দুটাৰ যিটো ইনটু মানে প্ৰডাক্ট ডিভাইডেড বাই এটা মানে কনষ্টেণ্ট কোৱাণ্টিটি এইটো আৰু তাৰ আৰ স্কোৱাৰ মানে চাৰ্জ দুটাৰ মাজৰ যিটো মানে ডিষ্টেঞ্চ মিউচুৱেল ডিষ্টেঞ্চ সেইটো আৰ বুলি কৈছিলোঁ আমি আৰু তাৰ মানে স্কোৱাৰ বেচিকেলি সেই চাৰ্জ দুটাৰ মাজৰ যিটো প্ৰডাক্ট ডিভাইডেড বাই তাৰ মাজৰ চাৰ্জ দুটাৰ মাজৰ ডিষ্টেঞ্চ সেইটো মানে প্ৰপ'ৰ্চনেল আমাৰ যিটো কুলম্ছ ফ'ৰ্চ আছিলে কুলম্ছ ফ'ৰ্চটো প্ৰপ'ৰ্চনেল আছিলে আৰু যদি প্ৰপ'ৰ্চনেলটো আমি যদি প্ৰপ'ৰ্চনেল হিচাপে লিখি যদি আমি মানে ইকুৱেল হিচাপে লিখোঁ তেতিয়া 1/4πε0 এনেকুৱা এটা টাৰ্ম আহি গৈছিলে কনষ্টেণ্ট টাৰ্ম চ' সেইটোৱে বেছিকৈ আছিলে কুলম্ব ফ'ৰ্চ তো ইয়াত চাবা তোমালোকে কুলম্ব ফ'ৰ্চটো যিটো ইয়াত এটা নিগেটিভ চাইন আহিব লাগে ঠিক আছে নিগেটিভ চাইনটো কিয় নাই মই তোমালোকক ক'ম নিগেটিভ চাইন কিয় তোমালোকৰ এইটো হ'ল পজিটিভ নিউক্লিয়াছৰ পজিটিভ চাৰ্জ আৰু এইফালে হ'ল তোমাৰ নিগেটিভ চাৰ্জ আছে দুটাৰ মাজত যিটো ইনটু হৈছে ইনটু হোৱাৰ পিছত এটা নিগেটিভ চাইন এটা ইয়াত থাকিব লাগে ঠিক আছে কিন্তু ইয়াত নিগেটিভ চাইনটো দিয়া হোৱা নাই কিয় দিয়া হোৱা নাই মই তোমালোক এতিয়া ক'ম এই ইকুৱেশ্যনটো আৰু বেছিকেলি তোমাৰ ফাৰ্ষ্ট মানে লেফ্ট হেণ্ড ছাইডটোৱে কি বুজাইছে তোমালোকে গম পাই গ'লা এইটো কুলম্ব ফ'ৰ্চ নাথিং বাট কুলম্ব ফ'ৰ্চ আৰু ৰাইট হেণ্ড ছাইডটোৱে কি বুজাইছে এইটো তোমালোকে আগতে পঢ়িছে mv² বা r সেইটো কি চেণ্ট্ৰিপিটেল ফ'ৰ্চ বুলি আমি জানিছিলোঁ mv² মানে চেণ্ট্ৰিপিটেল ফ'ৰ্চ এতিয়া ধৰি লোৱা আমাৰ এইটো হ'ল আমাৰ নিউক্লিয়াছ ঠিক আছে কালাৰ নিউক্লিয়াছ এই নিউক্লিয়াছটো চাৰিওফালে ধৰি ললোঁ ইয়াত মানে ইলেক্ট্ৰনটো এনেকৈ মুভ কৰি আছে এইটো হ'ল আমাৰ ধৰি ললোঁ এইটো
এইটো হ'ল তোমালোকৰ ইলেক্ট্ৰন ঠিক আছে আৰু এই যিটো যি ইলেক্ট্ৰনটো যে মুভ কৰি আছে তাৰ কাৰণেতো এটা মানে ই এনেতো মুভ কৰি নাথাকে তাৰ কাৰণে এটা ইন্ধন লাগিব বা ফুৱেল লাগিব সেই ফুৱেলটো তাক কোনে দি আছে এই যিটো কুলম ফ'ৰ্চ ইলেক্ট্ৰন এই নিউক্লিয়াছ আৰু ইলেক্ট্ৰনটোৰ মাজৰ যিটো কুলম ফ'ৰ্চ সেই কুলম ফ'ৰ্চটোৱে তাক মানে ফুৱেল দি আছে সেই অৰ্থাৎ তোমালোকৰ যিটো চেণ্ট্ৰিফিউটেল ফ'ৰ্চ এই ইলেক্ট্ৰনটোৰ যিটো চেণ্ট্ৰিফিউটেল ফ'ৰ্চ তাত যিটো ফ'ৰ্চ মানে ৰেছপনচিবল টু মানে দিছ চাৰ্কুলাৰ মোশ্যন অফ দ্য ইলেক্ট্ৰন সেইটো চেণ্ট্ৰিফিউটেল ফ'ৰ্চটো তোমালোকক দি আছে সেই কুলমটোৱে কুলমছ মানে ফ'ৰ্চটোৱে সেই চেণ্ট্ৰিফিউটেল ফ'ৰ্চ ঠিক আছে চ' আমি সেই চেণ্ট্ৰিফিউটেল ফ'ৰ্চটো যিটো চেণ্ট্ৰিফিউটেল ফ'ৰ্চ আছে তোমালোকে ইয়াত দেখিছা এই চেণ্ট্ৰিফিউটেল ফ'ৰ্চ এম ভি স্কোৱাৰ বাই আৰ সেইটো চেণ্ট্ৰিফিউটেল ফ'ৰ্চ দিয়ে তোমালোকক আগতেও পাইছা তোমালোকে হায়াৰ ছেকেণ্ডেৰীত এম ভি স্কোৱাৰ আৰ কোৱান্টিটিটোৱে চেণ্ট্ৰিফিউটেল ফ'ৰ্চ দিয়ে ইয়াৰ এমটো হ'ল মানে মাছ অফ দ্য ইলেক্ট্ৰন আৰু ভি স্কোৱাৰ আৰ সেইটো হ'ল তোমালোকৰ এক্সেলাৰেশ্যন ঠিক আছে এই মেগনিচিউড অফ দ্য এক্সেলাৰেশ্যন চেণ্ট্ৰিপিটেল এক্সেলাৰেশ্যন অকল এক্সেলাৰেশ্যন নহয় চেণ্ট্ৰিপিটেল এক্সেলাৰেশ্যন চ' যিটো এম ভি স্কোৱাৰ আৰ ইয়াত এটা কথা মনত ৰাখিবা ইয়াত আমি অকল মেগনিচিউডটো লিখিছোঁ ঠিক আছে মেগনিচিউডটো লিখিছোঁ আৰু ইয়াৰ একচুৱেলি ডিৰেকশ্যনটো চেণ্ট্ৰিপিটেল ফ'ৰ্চৰ ডিৰেকশ্যনটো হয় তোমালোকৰ মানে চেণ্ট্ৰিপিটেল ফ'ৰ্চেই হওক বা চেণ্ট্ৰিপিটেল এক্সেলাৰেশ্যনে যিটোৱে কোৱা যিটো ডিৰেকশ্যন সেইটো হ'ল ৰেডিয়েলি মানে ইনৱাৰ্ড হয় ঠিক আছে ৰেডিয়েলি ইনৱাৰ্ড এইটো ডিৰেকশ্যনত হয় যদি এইটো ইলেক্ট্ৰন আছে যদি এক্সেলাৰেশ্যন ডিৰেকশ্যন হয় এইটো ডিৰেকশ্যন চ' ৰেডিয়েলি মানে এনেই যিটো ৰেডিয়েশ্যনৰ ডিৰেকশ্যনটো হ'ল তোমালোকৰ এইটো ডিৰেকশ্যন ঠিক আছে আৰু যিটো এক্সেলাৰেশ্যন আছে এক্সেলাৰেশ্যনৰ ডিৰেকশ্যনটো হ'ল এইটো ডিৰেকশ্যন চ' ইয়াত একচুৱেলি আমাৰ এম ভি স্কোৱাৰ আৰৰ আগত এটা নিগেটিভ চাইন লাগে এক্সেলাৰেশ্যনটোত নিগেটিভ চাইন থাকিব এম ভি স্কোৱাৰটো আচলতে এম ইনটু মাইনাছ ভি স্কোৱাৰ বা আৰ একচুৱেলি ঠিক আছে আৰু তোমালোকক মই অলপ আগতে কৈছিলোঁ যে এইটো মানে যিটো হেৰি আছিলে তোমালোকৰ কুলম ফ'ৰ্চ আছিলে কুলম ফ'ৰ্চত এটা নিগেটিভ চাইন আছিলে নিগেটিভ চাইন থাকিব লাগে কিন্তু ইয়াত নিগেটিভ চাইন দিয়া হোৱা নাই কিয় দিয়া হোৱা নাই ৰিজনটো সেইটোৱে ইয়াৰ যিটো নিগেটিভ চাইন আছিলে ইয়াৰ যিটো নিগেটিভ চাইন এক্সেলাৰেশ্যনৰ যিটো নিগেটিভ চাইন্স এই নিগেটিভ চাইন্সটো মানে কেঞ্চেল আউট হৈ যাব চ' কেঞ্চেল আউট হৈ যোৱাৰ কাৰণে আমি এনেকৈ লিখিব পাৰোঁ 1/4πε0 জেড ই স্কোৱাৰ বাই আৰ স্কোৱাৰ ইকুৱেল টু এম ভি স্কোৱাৰ ডিভাইডেড বাই আৰ ঠিক আছে তোমাক এইখিনি বুজিলা চেণ্ট্ৰিপিটেল ফ'ৰ্চটো কুলম ফ'ৰ্চে দিয়ে চেণ্ট্ৰিপিটেল এক্সেলাৰেশ্যন চ' হিয়াৰ ভি স্কোৱাৰ ইজ দ্য ইলেক্ট্ৰন স্পীড আৰ ইজ দ্য অৰবিটেল ৰেডিয়াছ আৰটো তোমালোকৰ অৰবিটেল ৰেডিয়াছ ইলেক্ট্ৰনটোৰ অৰবিটেল ৰেডিয়াছটো চ' তোমালোকৰ যিটো লাষ্ট ক্লাছত আমি কৈছিলোঁ বড়ে মানে দুটা এজামশ্যন লৈছিলে সেই এজামশ্যনৰ ভিতৰত এটা এজামশ্যন আমি এতিয়া মানে ছেকেণ্ড যিটো এজামশ্যন আছিলে সেই এজামশ্যনটো আমি এতিয়া ইউজ কৰিম ঠিক আছে দি অৰবিটেল এংগুলাৰ মোমেণ্টাম অফ দ্য ইলেক্ট্ৰন এল ইকুৱেল টু এম ভি আৰ তোমালোকে জানা যিটো মানে ৰোটেশ্যনেল নহয় চাৰ্কুলাৰ মোশ্যনত যিটো মানে এংগুলাৰ মোমেণ্টাম হয় চাৰ্কুলাৰ মোশ্যনৰ কাৰণে যিটো এংগুলাৰ মোমেণ্টাম সেইটো তোমালোকৰ আৰ এটা ইনটু কৰিলে তোমালোকে সেই এংগুলাৰ মোমেণ্টটো পোৱা এম ভি আৰ চ' এম ভিটো কি এইটো হ'ল লিনিয়াৰ মোমেণ্টাম আৰটো হ'ল তোমালোকৰ ৰেডিয়াছ চ' সেইটো যিটো প্ৰডাক্ট সেইটো আমি এংগুলাৰ মোমেণ্টাম হিচাপে লিখিব পাৰোঁ এল ইকুৱেল টু এম ভি আৰ মাষ্ট বি কনষ্টেণ্ট বিকজ দি ফ'ৰ্চ এক্টিং অন দি ইলেক্ট্ৰন ইজ এণ্টায়াৰলি ইন দি ৰেডিয়েল ডিৰেকশ্যন যিহেতু মানে ৰেডিয়েল ডিৰেকশ্যনত মানে ফ'ৰ্চটো এক্ট হৈ থাকে চ' যিটো কনষ্টেণ্ট হ'ব যিটো এংগুলাৰ মোমেণ্টামটো চ' কনষ্টেণ্ট হ'ব ঠিক আছে এপ্লাইং দি কোৱাণ্টাইজেশ্যন কণ্ডিশ্যন আমি কোৱাণ্টাইজেশ্যন যিটো মানে এতিয়া আগতে আমি লাষ্ট ক্লাছত যিটো বড়োৰ মানে এজামশ্যন লৈছিলে কোৱাণ্টাইজেশ্যন মানে এজামশ্যন সেইটো আমি ইউজ কৰিম এংগুলাৰ মোমেণ্টামটো কোৱাণ্টাইজ বুলি কৈছিলে সেইটো হ'ল কি এল ইকুৱেল টু এন এইচ কাপ কোৱাণ্টাইজ কিয় হ'ল এনৰ ভেলুটো পাৰ্টিকুলাৰ কিছুমান ভেলু হ'ব পাৰে যিটো ইণ্টেজাৰ এই পাৰ্টিকুলাৰ ভেলুটো কি ইণ্টেজাৰ হ'ব পাৰে এইটো অখণ্ড সংখ্যা হ'ব পাৰে কিন্তু 1.1 এনেকুৱা বা 1.2 বা 2.1 সেনেকুৱা পইণ্টত হ'ব নাই এটা হ'ল 1 হ'ল নেক্সট 2 হ'ব নেক্সট 3 হে হ'ব পাৰে কিন্তু 1 আৰু 2 মাজৰ কোনো ভেলু হ'ব নোৱাৰে বা 2 আৰু 3 মানে ভেলু হ'ব নোৱাৰে চ' আমাৰ যিটো মানে এংগুলাৰ মোমেণ্টামটোত এটা মানে পাৰ্টিকুলাৰ কিছুমান মানে
পেকেটত ভাগ কৰি দিলে ঠিক আছে পাৰ্টিকুলাৰ কিছুমান ভেলুৱে হ'ব পাৰে যেনেকৈ 1 হেৰি কৰিলে এইচ কাপ হ'ব পাৰে বা 2 দিলে 2 এইচ কাপ হ'ব পাৰে বা 3 দিলে 3 এইচ কাপ হ'ব পাৰে কিন্তু মাজৰ কোনো ভেলু হ'ব নোৱাৰে ঠিক আছে চ' এটা এটা যদি যিহেতু ভাগ কৰি দিলে সেইটো কাৰণে আমি ডিছক্ৰিট কৰি দিলে চ' ডিছক্ৰিট মানে সমানে নহয় ভাগ কৰি দিলে সেইটো কাৰণে আমি কোৱান্টাইজ বা ডিছক্ৰিটাইজ কৰি দিলে চ' আমি লেংগুলাৰ মোমেণ্টামটো কোৱান্টাইজেশ্যন বুলি কওঁ আৰু সেই কোৱান্টাইজেশ্যন কণ্ডিশ্যনটো যিটো এডামছন আছিলে সেইটো আমি ইয়াত ইউজ কৰিম চ' এতিয়া আমি কি ইউজ কৰিম MVR এতিয়া MVR ইকুৱেল টু MVR ইকুৱেল টু NH কাপ আমি এইটো ইকুৱেশ্যনত পুট কৰিম ঠিক আছে ইয়াত MVR আছে জানো ইয়াত MVR নাই ঠিক আছে ৰাইট হেণ্ড ছাইডৰ কোনো MVR নাই M আৰু V স্কোৱাৰ আছে তোমালোকে কি কৰিব পাৰা MV স্কোৱাৰ হ'লে M স্কোৱাৰ লিখিব পাৰা M স্কোৱাৰ V স্কোৱাৰ R স্কোৱাৰ ঠিক আছে আৰু তলত কি দি ডিভাইড কৰিবা M এটা ডিভাইড কৰিব লাগিব যিহেতু ইয়াত ওপৰত M হে আছিলে ইয়াত যিহেতু M হে আছিলে ইয়াত M এটা ডিভাইড কৰিব লাগিব চ' তলত তোমালোকৰ হ'ব MV স্কোৱাৰ R স্কোৱাৰ ওপৰত R কিউব থাকিব লাগে তলত এতিয়া সেই MV স্কোৱাৰ MVR হোল স্কোৱাৰ হ'ব সেই MVR হোল স্কোৱাৰ হ'লে তোমালোকে NH কাপ মানে পুট কৰিব পাৰা আৰু একজেক্টলি ইয়াৰ তলত R কিউব হ'বনে মই কি মানে এতিয়া এনেকৈ ধৰিব পৰা নাই R কিউব হ'ব আৰু এইফালে R স্কোৱাৰ আছে এইফালে R কিউব আছে চ' R এটা থাকিব ইয়াত ক্ৰছ মাল্টিপ্লিকেশ্যন কৰাৰ পিছত তোমালোকে এইটো ভেলু পাবা ঠিক আছে এইটো হ'ল তোমালোকৰ Rৰ ভেলু যিটো ৰেডিয়াছ হ'ব ৰেডিয়াছটোৰ ভেলুটো তোমালোকে এনেকৈ পাবা আৰু তোমালোকে ভেলচিটি এই ৰেডিয়াছৰ ভেলুটো ইয়াত যদি আকৌ পুট কৰা ঠিক আছে এইটো পুট কৰা তেন্তে তোমালোকে এই ভেলচিটি V স্কোৱাৰটো উলিয়াব পাৰা V স্কোৱাৰটো তোমালোকে এই স্কোৱাৰটো হেৰি কেঞ্চেল কৰাৰ পিছত ক্ৰছ মাল্টিপ্লিকেশ্যন কৰাৰ পিছত তোমালোকে V ইকুৱেলটো ইমান পাবা চ' ভেলচিটিটো আমি পালোঁ এনেকৈ আৰু ৰেডিয়াছটো পালোঁ আমি এনেকৈ ঠিক আছে আমি ইলেক্ট্ৰনৰ ৰেডিয়াছ আৰু ইলেক্ট্ৰনৰ ভেলচিটি আমি লিনিয়াৰ ভেলচিটি উলিয়াব পাৰিলোঁ চ' এতিয়া আমি কেলকুলেট কৰিম পটেঞ্চিয়েল এনাৰ্জি আৰু কাইনেটিক এনাৰ্জি অফ দ্য ইলেক্ট্ৰন আমি কেলকুলেট কৰিম ঠিক আছে আৰু সেই কেলকুলেট তোমালোকে জানা এটা ছিষ্টেমৰ যিটো টোটেল এনাৰ্জিটো কি হয় তোমালোকৰ কাইনেটিক এনাৰ্জি প্লাছ পটেঞ্চিয়েল এনাৰ্জি চ' কাইনেটিক এনাৰ্জি নাথিং বাট হাফ অফ মানে MV স্কোৱাৰ চ' হাফ MV স্কোৱাৰ যদি তোমালোকে পুট কৰা তেন্তে এনেকুৱাকৈ পাবা হাফ MV স্কোৱাৰ ভিটো আছে তোমালোকৰ ভিটো ইয়াত আছে এনেকৈ হাফ MV স্কোৱাৰ যদি এনেকৈ হেৰি কৰা তোমালোকে এইটো পাবা কাইনেটিক এনাৰ্জি কে ডিন'ট কৰিছোঁ আমি ভি পটেঞ্চিয়েল এনাৰ্জিটো আমি সেনেকৈ তোমালোকৰ যিটো কিউ মানে ফ'ৰ্চটোৱে ইয়াত আগতে ফ'ৰ্চত মানে কুলম ফ'ৰ্চৰ R স্কোৱাৰ হ'লে যেতিয়া আমি R কৰোঁ তেতিয়া আমি পটেঞ্চিয়েল এনাৰ্জি পাওঁ চিম্পলি আমি তোমালোকে এইটো জানাই চ' R হৈ গ'ল আৰু মাইনাছ চিনটো কিয় আহিছে গম পাইছা এইটো প্লাছ চিন আছিলে ইয়াত মাইনাছ চিন কিয় আহিলে তোমালোকে গম পাইছা কাৰণ ইয়াত যিটো ইলেক্ট্ৰনৰ চাৰ্জটো নিগেটিভ কিন্তু মানে হেৰিয়ৰ চাৰ্জটো হ'ল পজিটিভ দুটা প্ৰডাক্ট কৰাৰ পিছত নিগেটিভ চাইনটা আহি যাব ঠিক আছে নিগেটিভ চাইনটা আহি যাব সেই নিগেটিভ চাইনটো সেনেকৈ আহিলে আমাৰ ইয়াত তোমালোকৰ সেই নিগেটিভ চাইনটো ইয়াৰ এক্সেলাৰেশ্যনৰ নিগেটিভ চাইনটো সৈতে মানে কেঞ্চেল কৰিছিলে সেইকাৰণে এইফালে অহা নাছিল কিন্তু ইয়াত কিন্তু আমি লিখোঁতে সেই নিগেটিভ চাইনটো লাগিব ইয়াত সেইটো মন কৰিবা চ' এইটো প্লাছ কৰি দিয়াৰ পিছত আমি এইটো -1/4πε0 Z E স্কোৱাৰ বাই 2R যিহেতু এই কোৱান্টিটিটো ডাঙৰ ইয়াতকৈ প্ৰথম কোৱান্টিটিতকৈ এইটো হাফ এটা আছে ইয়াত চ' চ' আমাৰ এই মাইনাছ যিটো টোটেল এনাৰ্জি সেইটো মাইনাছত হ'ব এনেকৈ মাইনাছ ইউজিং দিছ ইকুৱেশ্যন অফ R উই গেট Rৰ যিটো ইকুৱেশ্যন আছিলে আমাৰ এই Rটো যেতিয়া আমি পুট কৰিম Rটো যেতিয়া আমি ইয়াত পুট কৰি দিম তেতিয়া পুট কৰাৰ পিছত আমাৰ এইটো এনেকুৱা এটা ভেলু পামগৈ আৰু ইয়াত Rটো সেই তাৰ আগৰ Rটো ইয়াত মানে ইয়াত কৰিলোঁ পুট কৰাৰ পিছত আমি এনেকুৱা এটা ইকুৱেশ্যন পামগৈ এনাৰ্জি তো এনাৰ্জি ইকুৱেল টু এইটো হ'ল -ME⁴ 8ε0 স্কোৱাৰ H স্কোৱাৰ Z স্কোৱাৰ বাই N স্কোৱাৰ আৰু এই যিটো কনষ্টেণ্ট টাৰ্ম যিটো মাইনাছৰ পৰা আৰম্ভ কৰি যিটো কনষ্টেণ্ট টাৰ্ম এই কনষ্টেণ্ট টাৰ্মটো আমি E1 হিচাপে আমি ডিন'ট কৰিছোঁ ঠিক আছে চ' আমাৰ যিটো এনাৰ্জিটো আছিলে এনাৰ্জিটো আমাৰ প্ৰপ'ৰ্চনেল টু Z স্কোৱাৰ ডিভাইড বাই N স্কোৱাৰ এইটো হ'ব আমাৰ যিটো এনাৰ্জি টোটেল এনাৰ্জি প্ৰপ'ৰ্চনেল টু এইটো E1টো কনষ্টেণ্ট দিছ শ্ব'জ দ্য কোৱান্টাইজেশ্যন অফ
orbital angular momentum of the electron leads to a quantization of total energy. So তোমালোকৰ আমাৰ প্ৰথম আমাৰ assumptionটো কি আছিল আমি angular momentumটো quantize বুলি ধৰি লৈছিলোঁ n টো থকা মানে জানিবা তোমালোকে সেইটো quantization হৈছে n ৰ যেহেতু ভ্যালু 1 2 3 হ'ব পাৰে so quantize হৈছে আমি প্ৰথমতে ধৰিছিলোঁ L equal to NH cup এটা আমি পালোগে ইয়াত এই n টোৱে আমি ইকুৱেশ্যনটোৰ মানে কি এনাৰ্জি ইকুৱেশ্যনটো এনাৰ্জি যেটো ফৰ্মুলা হ'ল আমি এনাৰ্জি ফৰ্মুলাটো সেই n টো পালোগে ঠিক আছে পুট কৰাৰ পিছত n টো থাকি গ'ল যেটো থাকি গ'ল সো আমাৰ যেটো এনাৰ্জি আছিল এনাৰ্জিটো কোৱান্টাইজ হৈ গ'ল কাৰণ n ৰ ভ্যালু যেহেতু 1 2 3 হ'ব পাৰে বা অখণ্ড সংখ্যা হ'ব পাৰে বা সেই মানে মাজৰ কোনো ভ্যালু হ'ব নাই সো ই এনাৰ্জিটো মানে আমাৰ এটা কোৱান্টাইজ হৈ গ'ল মানে পাৰ্টিকুলাৰ কিছুমান ভ্যালু হে ই ল'ব পৰা হৈ গ'ল এনাৰ্জি সো হেটো কৈছে দি কোৱান্টাইজেশ্যন এংগুলাৰ মোমেন্টাম অফ দ্য ইলেক্ট্ৰন লিডছ টু কোৱান্টাইজেশ্যন অফ টোটেল এনাৰ্জিটো আমি কোৱান্টাইজ হৈ গ'ল আৰু এখিনি এখিনি হ'লগে এতিয়া আমাৰ এনাৰ্জি লেভেলছ অফ হাইড্ৰোজেন এটমৰ কাৰণে কি আমি আগতে যোনখিনি হেৰি কৰিছিলোঁ আমি হাইড্ৰোজেন এটম হিচাপে ধৰা নাছিলোঁ ক্যালকুলেশনখিনিত কিয় যেহেতু জেড যেটো এটমিক নাম্বাৰটো এনেকৈ ৰাখিছিলোঁ আমি জেড ই হিচাপে আমি চাৰ্জটো হেৰি কৰিছিলোঁ যেটো নিউক্লিয়াছৰ চাৰ্জটো আমি এনেকৈ নিউট কৰিছিলোঁ আমি এতিয়া হাইড্ৰোজেন পাৰ্টিকুলাৰলি হাইড্ৰোজেন এটমৰ কাৰণে আমি মানে ক্যালকুলেট কৰিম এনাৰ্জি লেভেল অফ হাইড্ৰোজেন এটম মই আগতে হেডলাইন মানে হেডিংটো কওঁতে কৈছিলোঁ তোমালোকক এনাৰ্জি লেভেল এণ্ড স্পেক্ট্ৰা অফ হাইড্ৰোজেন এণ্ড হাইড্ৰোজেন লাইক এটম ঠিক আছে এইটো কৈছিলোঁ এতিয়া আমি পাৰ্টিকুলাৰলি হাইড্ৰোজেন এটমলৈ যাম আমি ঠিক আছে হাইড্ৰোজেন এটম মানে কি জেড ইকুৱেল টু 1 এটমিক নাম্বাৰটো 1 সো আমি জেড যেটো ইকুৱেশ্যন আছিলে এই ইকুৱেশ্যনটোত আমি জেড ইকুৱেল টু 1 এই ইকুৱেশ্যনটো জেড ইকুৱেল টু 1 আমি পুট কৰি দিম ই এন ইকুৱেল টু m - m e to the power 4 z1 কৰিলে মানে z টো নাথাকিব ইয়াত ওপৰত সো e1 বাই n স্কয়াৰ হ'ব আৰু e1 ৰ ভ্যালুটো তোমালোকে যদি ক্যালকুলেট কৰা যদি এই মাস অফ দা ইলেক্ট্ৰন e to the power 4 মানে চাৰ্জ অফ দা ইলেক্ট্ৰন এবোৰ যদি গোটেইখিনি ক্যালকুলেট কৰা এপসাইলন নট এনি যদি সিজিএস ইউনিটত যদি তোমালোকে প্ৰকাশ কৰা তেনে এটো পাবা তোমালোকে মাইনাস 13.6 ইলেক্ট্ৰন ভোল্ট ঠিক আছে এটা বহুত ইম্পৰ্টেন্ট মানে তোমালোকৰ হেৰি কনস্ট্যান্ট তোমালোকে এটো মনত ৰাখিব লাগিব সদায় হাইড্ৰোজেন এটম লাইক এটমৰ কাৰণে এটো কোৱান্টিটি সদায় মনত ৰাখিব লাগিব e1 টো হল এনেকৈ তাৰ পিছত তোমালোকৰ en ইকুৱেল টু তোমালোকে এনেকৈ লিখিব পাৰা এটো e1 হলনি -13.6 ev লিখি দিলা এই ওপৰ লিখি দিলো -13% আৰু ডিভাইডেড বাই n স্কয়াৰ ঠিক আছে সো en ইকুৱেল টু মানে -13.6 z স্কয়াৰ ডিভাইড বাই n স্কয়াৰ ইলেক্ট্ৰন ভোল্ট ফৰ হাইড্ৰোজেন লাইক এটম এটো হাইড্ৰোজেন এটমৰ কাৰণে ইমানেই হ'ব কিন্তু হাইড্ৰোজেন লাইক এটম হলে কি হ'ব z2 টো 1 হ'ব সো z2 ইয়াত এনেকৈ থাকি যাব তোমালোকে জেডৰ এটমিক ভ্যালু অনুসাৰি সেই এটমটোৰ এটমিক ভ্যালু মানে নাম্বাৰ অনুসাৰি z2 তোমালোকে পুট কৰিব লাগিব সো এটো হ'ল হাইড্ৰোজেন এটমৰ কাৰণে আৰু হেতু হ'ল হাইড্ৰোজেন লাইক এটমৰ কাৰণে ঠিক আছে সো আমি যদি ৰিডিউস মাস হিচাপে কনসিডাৰ কৰোঁ ৰিডিউস মাস মানে কি এটা আমাৰ যেটো মাস আছিলে মাস অফ দা এতিয়া তোমালোকে এতিয়ালৈকে যিখিনি ক্যালকুলেট কৰিলো তেতিয়ালৈকে আমি মানে হেৰিয়ৰ মাসটো খুব ডাঙৰ বুলি কনসিডাৰ কৰিছো ঠিক আছে যেটো প্ৰটন বা নিউক্লিয়াছৰ মাস আছিলে আৰু হেৰিয়ৰ তুলনাত যেটো ইলেক্ট্ৰনৰ মাসৰ তুলনাত বহুত ডাঙৰ মাস বুলি মানে কনসিডাৰ কৰিছো আমি কিন্তু ৰিডিউস মাস হিচাপে কনসিডাৰ কৰিব পাৰি ৰিডিউস মাস হিচাপে তোমালোকে এটা আগতেও পাইছা ৰিডিউস মাস কেনেকৈ আমি হেৰি কৰোঁ যেটো মাস অফ দা এটো হ'ল মাস অফ দা নিউক্লিয়াছ বা প্ৰটন ইনটু m ডিভাইড বাই m এতিয়া তোমালোকে চাবা এটা কথা আমি ইয়াত m আগতে m হিচাপে সব মানে ফৰ্মুলা কিটা ড্ৰাইভ কৰিলো আৰু এটো কন্ডিশন তোমালোকৰ কিয় আমি এটো হিচাপেও কিয় শুদ্ধ হয় কাৰণ মানে এই মাস অফ দা নিউক্লিয়াছ ইজ ভেৰি ভেৰি গ্ৰেটাৰ দেন m মাস অফ দা ইলেক্ট্ৰন আৰু যেতিয়া এটো বহুত মানে কোৱান্টিটি ডাঙৰ হয় m টো সো m টো যেতিয়া ডাঙৰ হ'ব তোমালোকে আৰু m টো যদি নেগলিজিবল হ'ব এই কেপিটেল m ৰ তুলনাত তেতিয়া কি হ'ব তেতিয়া আমি যেটো মানে তলৰ নিউমাৰেটৰ আছে হেতু আমি m হিচাপে লিখিব পাৰিম ঠিক আছে আৰু এই m টো a লগত কেনসেল কৰিব পাৰো আমি ঠিক আছে
যিহেতু এইটো এইতকৈ বহুত ডাঙৰ, এইটো এমটো যিহেতু ডাঙৰ, ধৰি ল'লোঁ তোমাৰ এইটো 1000ত আছে, 1000ত আছে, এইটো 0.01 বুলি আছে, মই ধৰি ল'লোঁ এনেই, যিহেতু ডাঙৰ এইটো, চ' আমি এইটো তলত আমি এম বুলি লিখিব পাৰোঁ, এম আৰু এম কেঞ্চেল গ'ল, আমি ৰিডিউচ মাছটো এম বুলি লিখিব পাৰোঁ। চ' সেইটো কণ্ডিশ্যনত তোমালোকৰ সেই এম আৰু ৰিডিউচ মাছ একে সমান হ'ব, এম, ঠিক আছে। চ' ৰিডিউচ মাছ হিচাপে আমি এনেকৈ লিখিব পাৰোঁ, আমি এমৰ সলনি খালি মিউ আমি পুট কৰিব লাগিব এনেকৈ। চ' এনেকৈ পুট কৰাৰ পিছত আমাৰ যিটো এনাৰ্জিৰ ফৰ্মুলা হ'ব এনেকৈ আমি পামগৈ, ঠিক আছে। এতিয়া তোমালোকৰ নেক্সট আমি অলপ ইম্পৰ্টেণ্ট এটা মানে হেৰি পঢ়িম, অৰবিটেল ৰেডিয়াছ অফ বৰ এটম। এইটো ইম্পৰ্টেণ্ট, আমি এইটো নেক্সট ক্লাছৰ কাৰণে আমি থৈ দিছোঁ, আমি নেক্সট ক্লাছত এইখিনি আলোচনা কৰিম, ঠিক আছে। আজিলৈ আমি এনাৰ্জিলৈকে আজি পঢ়িলোঁ, এনাৰ্জিটো কেনেকৈ আমি ডিৰাইভ কৰিলোঁ, এনাৰ্জি মানে অফ হাইড্ৰজেন এটম আৰু হাইড্ৰজেন লাইক এটমৰ কাৰণে আমি এনাৰ্জিটো কেনেকৈ ডিৰাইভ কৰিলোঁ আমি দেখিলা তোমালোকে। নেক্সট আমি বৰ ৰেডিয়াছ, এইটো যিহেতু ইম্পৰ্টেণ্ট এটা, আমি নেক্সট ক্লাছত আৰম্ভণিতে আমি এইটো মানে চাম বৰ ৰেডিয়াছ কি। থেংক ইউ।